চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি নিদিয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই চলাইছে কম মূল্যত ধান ক্ৰয়ৰ বেহা, যাৰ ফলত বিপদত পৰিছে সাধাৰণ কৃষকসকল। যিহেতু বহু কৃষকে ঋণ লৈ খেতি কৰিছিল আৰু সেই ঋণ উভতাই দিব লাগিব, সেয়ে কম মূল্যত হ'লেও ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে কৃষকসকল। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট ব্যৱসায়ীয়ে ৰামটাঙোন সোধাইছে কৃষকৰ মূৰত। চৰকাৰে উচিত মূল্যত কৃষকৰ ধান ক্ৰয় কৰিছিল যদিও সম্প্ৰতি সেই প্ৰক্ৰিয়া বন্ধ হৈ থকাত বিপাঙত পৰিছে মৰিগাঁৱৰ কৃষক, যাৰ পৰিণতিত মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টেৰে কৰা ধান এতিয়া কম মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে ব্যৱসায়ীক। ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এছাম মধ্যভোগীয়ে। আজি তাৰিখত আমাৰ বণিক গোষ্ঠী বেপাৰী সন্থা যিটো ব্যৱস্থা কৰিছে, আমাৰ কৃষক শ্ৰেণীৰ ৰাইজ থ্ৰুতে মৰি যোৱা তুল্য হৈ গৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে এজন কৃষকে এবিঘা মাটি খেতি উঠাই আনিব লগা হ'লে যিটো পৰিশ্ৰম কৰিবলগীয়া হয়, যিটো খৰচ কৰিবলগীয়া হয়, তাৰোপৰি জলসিঞ্চনৰ ব্যৱস্থা থকা জেগাত খেতিটো কৰিব যাওঁতে কোনো এজন খেতিয়কে বেলেগৰ মাটি চুক্তি ল'বলগীয়া হৈছে। মাটিৰ চুক্তি, মটৰৰ চুক্তি, বিভিন্ন ধৰণৰ খৰচ কৰি এবিঘা মাটি খেতি উঠাই ল'বলৈ যাওঁতে যিটো খৰচ কৰিবলগীয়া হৈছে, সেই খৰচটো আজি তাৰিখত বজাৰত যিটো বেপাৰীসকলে বণিক গোষ্ঠীয়ে যিটো দাম দিছে, ধানৰ যিটো মূল্য দিছে, সেই মূল্যটোত ধান যদি বিক্ৰী কৰিবলগীয়া হয়, তেতিয়াহ'লে খেতিয়কজনে কোনো কাৰণত সেই বিঘাটো খৰচৰ কোনো কাৰণত উলিয়াব নোৱাৰে। যিটো খৰচ কৰিছে সেই খৰচটো কোনো কাৰণত তেওঁলোকে ৰিটাৰ্ণ নাপায়। গতিকে এইটো অতি পৰিতামৰ কথা। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী তেখেতে ঘোষণা কৰিছিল প্ৰতিমোন ধানৰ মূল্য 873 টকা চৰকাৰী নিৰীহত ধান কিনিব লাগিব। কিন্তু আজি তাৰিখত দেখা গৈছে খালী ছিজনৰ পৰা যিটো চৰকাৰী যিটো ক্ৰয় কৰা ব্যৱস্থা, সেই ক্ৰয় কৰাটো ব্যৱস্থা বন্ধ ৰখাৰ বিনিময়ত আজি তাৰিখত বেপাৰী সন্থাই নিজকে সুবিধা প্ৰদান কৰি প্ৰত্যেকজন কৃষকৰ পৰা 500, 550, 600 টকা ধান কিনিব বিচাৰিছে, যাৰ ফলত কৃষক শ্ৰেণী আজি মৰাতুল্য হৈ গৈছেগৈ। এতিয়া আমি ধান লৈ যামগৈ, ধান বেচিব নোৱাৰোঁ, আমি সেইটো দামত ধান দিলে আমাৰ অৱস্থা তেনে কাহিল। আৰু বেপাৰীসকলে যিটো সিহঁতে বুদ্ধি পাক সাজি লৈছে, এইটো কাৰণে তেওঁলোকক পুলিচৰ ব্যৱস্থা কৰক। 550 টকা ধানৰ দাম দিয়ে, 500 টকা ধানৰ দাম দিয়ে। 500 টকা ধানৰ ৰেট আছে নেকি? তেওঁলোকক পুলিচ আনি ধানটো জব্দ কৰি উপযুক্ত ব্যৱস্থা কৰক, নহ'লে পাব্লিক আমাৰ দেউলীয়া হৈ যাব, ঠিকতে মৰি যাব। ধান বিক্ৰী কৰা নাই, আমি ঘৰ লাগি লৈ যামগৈ। এতিয়া 550 টকাত আমি ধান কেনেকৈ বিক্ৰী কৰিম? আজি এনেকুৱা মানুহ আছে নিজৰ মাটি নাই, 4 বিঘা লোকৰ চুক্তি লৈছে, মটৰ চুক্তি দিব লাগিব 2000, মাটি চুক্তি দিব লাগিব, কামলা তেওঁতো অকলে কেতিয়াও নোৱাৰে। এতিয়া সেই মানুহজনে কি অৱস্থা হ'ব? মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।